হয় এইবাৰ ঢেকীয়াজুলিবাসীয়ে যি বিচাৰিছে এইবাৰ থলুৱা বনাম বহিৰাগত যুদ্ধ হ'ব। আজি দেখিছে সকলো মানুহে ঢেকীয়াজুলিবাসী ৰাইজ উৎফুল্লিত আছে। আজি তাৰ প্ৰমাণ আপোনালোকে সন্মুখত দেখিছে। গতিকে অসমবাসী ৰাইজক কৈছোঁ, ঢেকীয়াজুলিৰ পৰা আমি বহিৰাগত খেদিবলৈ আৰম্ভ কৰিছোঁ। শাসকে পক্ষ বিজেপি আছে, তেওঁৰ লগতে হ'ব, কিন্তু মোৰ প্ৰত্যাহ্বান নাই। অশোক সিংহাল ডাঙৰীয়াই কৈ থাকে তেওঁৰ বোলে কোনো প্ৰত্যাহ্বান নাই। মই কৈছোঁ আজি 100% কৈছোঁ মোৰ ঢেকীয়াজুলিত কোনো প্ৰত্যাহ্বান নাই। আৰু সেইকাৰণে মই কৈছোঁ যে বিজেপিয়ে যিটো কথা কৈ আছে যে খিলঞ্জীয়া জাতিবাদী ভেটি বহিৰাগত যে আমাৰ অসমখন শেষ কৰিছে, সেই উদাহৰণ আৰু সেই বহিৰাগত আমাৰ খেদাৰ অভিযান খিলঞ্জীয়া বনাম বহিৰাগত আজি আমি ঢেকীয়াজুলিৰ পৰা আমি এইবাৰ আৰম্ভ জয়লাভ কৰা সংখ্যাটো মই নকওঁ, সংখ্যাটো ৰিজাল্টৰ পিছতহে ক'ব। আগতে কোৱাটো বেয়া, কিন্তু মই জয় নিশ্চিত আছে।